হয়, আজি প্ৰথমটো হ'ল আমাৰ এই নিউ কোৱাৰিটাৰীৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ চানলাটাৰী যোৱা ৰাস্তা, কোৱাৰিটাৰী গাঁৱৰ মাজেদি এইটো হ'ল প্ৰথম। আৰু ছেকেণ্ডটো হ'ব আমাৰ টটপাৰাৰ পৰা জগদৈ যোৱা ৰাস্তাটো। আপোনালোকে নিজে দেখা পাইছে কিমান জৰাজীৰ্ণ অৱস্থাত আছিলে। এইটো ছেকেণ্ড। আৰু থাৰ্ডটো হ'ব বিন্যাচৰৰ পৰা টেকৰখাতা যোৱা ৰাস্তাটো, এইটো ছেম একে অৱস্থা। আৰু চতুৰ্থখন হ'ব আজি প্ৰতাপখাতা পাৰ্ট 1, আমাৰ PWD ৰাস্তাৰ পৰা ৰিমিজিমি ঘাটলৈ যোৱা ৰাস্তা। এই চাৰিটা আজি আমি ফাউণ্ডেশ্যন ষ্টোন লেট কৰিবলৈ গৈ আছোঁ। এইটোৰ কাৰণে আমাৰ যি আমাৰ চৰকাৰৰ প্ৰধান তথা BPFৰ প্ৰধান মাননীয় হাগ্ৰামা মহিলী ছাৰ দেৱে, তেখেতক মই অনুৰোধ কৰিছিলোঁ যে যিহেতু 20খন বছৰ ফুকৰাগ্ৰামে আমি উন্নয়নৰ পৰা বঞ্চিত হৈ আছিলোঁ, কিয়নো আমাৰ ইয়াত 20খন বছৰে BPF দলৰ পৰা কোনো প্ৰতিনিধি যোৱা নাছিল, জিকোৱা নাছিল। এইবাৰ ফাৰ্ষ্ট যিহেতু ৰাইজে মোক বিপুল ভোটত জিক পেলাই এজন, আপোনালোকে গম পায় বা জানে যে ইয়াত এজন শক্তিশালী এজন আছিলে, তেখেতৰ লগত মোৰ প্ৰতিদ্বন্দ্বিতা কৰি পেলাই ৰাইজে মোক বিপুল ভোটত ভোট দি মোৰ প্ৰতি দলৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি যি মোক জয়লাভ কৰাই দিলে, তাৰ বাবে মই ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু BPF দলেও হাগ্ৰামা ছাৰেও মোৰ প্ৰতি বিশ্বাস ৰাখি মোক টিকেট প্ৰদান কৰি যি উপহাৰ দিলে, তাৰ কাৰণেও মই ধন্যবাদ দিছোঁ। আৰু এই অঞ্চলৰ উন্নয়নৰ বাবে আজি আপোনালোকৰ জৰিয়তে মই সমষ্টিবাসীলৈ এটা মেছেজ দিব খুজিছোঁ। ফুকৰাগ্ৰাম সমষ্টিলৈ আমাৰ চিফ ছাৰ শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী দেৱ যথেষ্ট এক্টিভ হৈ আছে। তেখেতে এটা কথা মোক খোলাখুলিকৈ কৈছে, সমষ্টি উন্নয়নৰ ক্ষেত্ৰত আপুনি পিছ পৰি থাকিব নালাগে। সমষ্টিৰ যিকোনো সমস্যা হওক, উন্নয়নমূলক কাম কাজে হওক, আপুনি কুণ্ঠাবোধ ত্ৰুটি কৰিব নালাগে। মোক সকলো সময়তে তেখেতে সহযোগ আৰু সঁহাৰি দিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে মই আকৌ এবাৰ তেখেতক ধন্যবাদ ইয়াৰ পৰা জনাই দিছোঁ। আৰু আমাৰ যিখিনি পাৰ্টি ৱাৰ্কাৰ আছে, তেওঁলোকৰো যথেষ্ট অৰিহণা আছে, সহযোগ আছে। বিশেষকৈ এইখন অঞ্চলৰ গাঁৱৰ ৰাইজ, তেখেতসকলে বিগত 20খন বছৰৰ যি ৰেকৰ্ড আছিলে BPF দলৰ, এই ৰেকৰ্ডবিলাক ব্ৰেক কৰি এইবেলি মোক যি বিপুল ভোট দি তেওঁলোকে বিশ্বাসত ল'লে, তাৰ কাৰণে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ফুকৰাগ্ৰাম সমষ্টিত যিটো উন্নয়নৰ জোৱাৰ আহিছে, এই ধাৰাটো অব্যাহত থাকিব না? নিশ্চয় নিশ্চয় থাকিব। মই এই কথাটো কৈয়ে গ'লোঁ যে আমাৰ চিফ ছাৰে মোক খোলাখুলিকৈ কৈছে যে যিহেতু 20খন বছৰে ফুকৰাগ্ৰামত তেনেকুৱা উন্নয়ন কোনো এজন নেতাই কৰিব পৰা নাছিল, আমাৰ পৰিষদীয় যিখিনি আমাৰ MCLA বা EM আছিলে কৰিব পৰা নাছিলে, এইবেলি মোক যিহেতু দায়িত্ব দিছে আৰু তেখেতে মোক বিশ্বাস আৰু আস্থা তেওঁলোকে মোক দি দিছে যে আপুনি কোনো ধৰণৰ সংকোচ ৰাখিব নালাগে। সমষ্টিৰ উন্নয়নৰ কাৰণে চাৰিওফালে আপোনাৰ দুৱাৰ খোলা আছে। গতিকে আপোনালোকে যি ইচ্ছা আছে উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাওক, মই এইখিনি সহায় আৰু সহযোগ কৰাম। তাৰ কাৰণে এইকাৰণে মই আমাৰ দলীয় সতীৰ্থক ধন্যবাদ দিব খুজিছোঁ। তাৰ কাৰণে মোক আজি যেনেকৈ মোৰ বাওঁফালে এতিয়া আছে আমাৰ মাইনৰিটি চেলৰ চেয়াৰমেন ডাঙৰীয়া, তেখেতে যথেষ্ট সহযোগ কৰি আহিছে আৰু আগন্তুক দিনতো তেখেতেও কৰিব। মোৰ সফালে আছে আমাৰ BPF ৰাজনৈতিক দলৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আনোৱাৰ হুছেইন ডাঙৰীয়া, তেখেতেও যথেষ্ট সময় চিফ ছাৰক ফুকৰাগ্ৰাম লৈ উন্নয়নৰ বিষয়ে অৱগত কৰে। আৰু আছে আমাৰ বিভিন্ন কেন্দ্ৰীয় কমিটিৰ লিডাৰসকল আছে, তেখেতে আমি একগোট হৈ ফুকৰাগ্ৰামক লৈ চিফ ছাৰৰ লগত যথেষ্টখিনি আলোচনা কৰোঁ। তাৰ ভিতৰত প্ৰায়ভাগে আমাৰ উন্নয়ন লৈয়ে আলোচনা হয়, শান্তি লৈ আলোচনা হয়। যোৱা 5টা বছৰত আমি দেখিবলৈ পাইছোঁ যে UPPL চৰকাৰে ফুকৰাগ্ৰাম সমষ্টিত উন্নয়নমূলক কোনো কামেই কৰা নাছিল। তাৰ প্ৰমাণ এই ৰাস্তাটো। বাৰিষা কালত এই অঞ্চলৰ মানুহে জমৰ যাতনা ভুগিব লগা হয়, কিন্তু BPFৰ চৰকাৰ অহাৰ মাত্ৰ 3টা মাহ হ'ল। 3 মাহৰ ভিতৰতে আমাৰ ফুকৰাগ্ৰাম 7 নং সমষ্টিৰ MCLA
ইজামুল হক ডাঙৰীয়াৰ সবল নেতৃত্বত হাগ্ৰামা মহিলাৰী ছাৰৰ পৰা তেখেতে এই ৰাস্তাৰ যিটো কাম আনিবলৈ সক্ষম হৈছে। গতিকে মই প্ৰথমতে আমাৰ BTC চৰকাৰৰ মুৰব্বী BPF দলৰ মুৰব্বী চৰ্দাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ফগ্ৰাম সমষ্টিৰ MCLA ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে মাত্ৰ 3টা মাহৰ ভিতৰত এই অঞ্চলৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান কৰিবলৈ তেখেতে সক্ষম হৈছে।